ৰূপহীহাটৰ হাতীপাৰা ৰৌমাৰীত উত্তপ্ত পৰিস্থিতি বিদ্যুৎ কৰ্তনৰ বাবে যোৱা শক্তি বিভাগৰ কৰ্মচাৰীক আক্ৰমণ শক্তি বিভাগৰ কৰ্মচাৰী বাহন ভাঙি চুৰমাৰ কৰিলে একাংশই আক্ৰমণত আহত হৈছে শক্তি বিভাগৰ বিষয়া কৰ্মচাৰী গুৰুতৰভাৱে আহত শক্তি বিভাগৰ কৰ্মচাৰী আটোৱাৰ ৰহমান চুৰিকৈ সংযোগ কৰা বিদ্যুৎ কৰ্তনৰ বাবে দলটো গৈছিল ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নগাঁও বিদ্যুৎ উপসংমণ্ডলে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰূপহীহাট আৰক্ষীয়ে মিয়াকৌ জনাইছো বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰা হৈছে বাহন ভাঙিও চুৰমাৰ কৰিছে একাংশ লোকে দৃশ্য আহিছে সেই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ঘটনা ৰূপহীহাটৰ হাতীপাৰা ৰৌমাৰীত ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যুৎ কৰ্তনৰ বাবে যোৱা শক্তি বিভাগৰ কৰ্মচাৰীক একাংশই আক্ৰমণ কৰে আৰু লৈ যোৱা হে বাহনখনো ভাঙি চুৰমাৰ কৰে একাংশই আক্ৰমণত শক্তি বিভাগৰ বিষয়া কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈছে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আটোৱাৰ ৰহমান বাৰুকৈ আঘাতপ্ৰাপ্ত হৈছে শক্তি বিভাগৰ কৰ্মচাৰী চুৰিকৈ সেই অঞ্চলটোত বিদ্যুৎ সংযোগ কৰা খবৰ লাভ কৰি সেই স্থানত উপস্থিত হৈছিলগৈ দলটো আৰু সমগ্ৰ ঘটনাটোক লৈ ৰূপহীহাট থানাত এজাহাৰ দাখিল কৰাৰ পাছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে আজি আমি ডিসি পিডিসি রিসাইক্লিং কৰিবলৈ আমি ৰৌমাৰীলৈ গৈছিলোঁ তাত ডিসকানেকশন কৰি থকাৰ অৱস্থাত গিয়াসুদ্দিন নামৰ এজন গ্ৰাহকে তেওঁ স্মাৰ্ট মিটাৰটো বাইপাছ কৰি তেওঁ লাইনটো ডিসকানেকশন হৈ আছিল স্মাৰ্ট মিটাৰ বাইপাছ কৰি তেওঁ ঘৰত বিদ্যুৎ সংযোগ লৈ আছিল আমি গৈ দেখোঁ তেওঁলোকৰ পিছফালে এখন বইলাৰ ফাৰ্ম আছিল আৰু তেওঁলোকৰ যিখিনি ঘৰত ইলেক্ট্ৰিক বস্তু আছিল সেইখিনি অবৈধভাৱে সংযোগ লৈ চলি আছিল চলি থকাৰ পিছত আমি বিভাগীয় নিয়মমতে তেওঁলোকক চিজাৰ্জ দি দুখন ফেন আমি গাড়ীত উঠাই লৈ আহোঁ তেনেকুৱাতে তেওঁলোকৰ ঘৰৰ মানুহ আহি পেলাই আমাৰ গাড়ীৰ পৰা বস্তুখিনি দলিয়াই মাটিত পেলাই দিয়ে আৰু তেওঁলোকৰ আমি চিজ কৰি লোৱা বস্তুখিনি লৈ যায় তাৰপিছত 6-7জনমান ল'ৰা আহি আমাৰ গাড়ীখন আগৰ গ্লাছ ভাঙি দিয়ে আৰু গাড়ী দুৱাৰখন ভাঙি আমাৰ লগত যিখিনি মানুহ গৈছিল সেই আটাউৰ ৰহমানক তেওঁক বহুত বেয়াকৈ আঘাত কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ